প্ৰাৰ্থিত্ব পাব বুলি মই এতিয়া আমি ক'ব নোৱাৰোঁ, কাৰণ কেলে চব প্ৰথম লিষ্ট এখন আমাৰ বাহিৰ হৈছে, তাত আমাৰ ৰঙানদী সমষ্টিটো অন্তৰ্ভুক্ত হোৱা নাই। মই ভাবোঁ যে দ্বিতীয়খন তালিকা খুব কম সময়ৰ ভিতৰতে ওলাব, কম দিনৰ ভিতৰত ওলাব, আৰু তালিকা ওলোৱা আগত মই এইটো কথা ক'ব নোৱাৰোঁ যে আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই কাক টিকট দিব, কিন্তু প্ৰাৰ্থিত্ব প্ৰত্যাশী আমাৰ সমষ্টিটোত 7-8 গৰাকী আছে। আৰু আপোনালোকে যিটো প্ৰশ্ন সুধিছে মোক যে জয়ন্ত খাউণ্ড ডাঙৰীয়াই জইন কৰিব নেকি, মই আপোনালোকৰ মুখৰ পৰা এতিয়া গম পাইছোঁ যে আজি তেখেতে জইন কৰিব বুলি। কিন্তু চব জয়ন্ত খাউণ্ড ডাঙৰীয়াও উত্তৰ অসমৰ আঞ্চলিকতাবাদী সত্তা ধৰি ৰখা এজন শক্তিশালী ব্যক্তি। এতিয়া এইটো সময়ত আমাৰ দললৈ যোনেই আহক আমি আঁকোৱালি ল'বই লাগিব, আৰু ঊৰ্ধ্বতম কৰ্তৃপক্ষই যি নিৰ্দেশ দিয়ে আমাক, সেই নিৰ্দেশটো আমি মানি ল'বই লাগিব। কাৰণ আমি দলৰ এজন আদৰ্শগতভাৱে থকা, আমি কষ্ট কৰি অহা, মই 16 বছৰে দল কৰিছোঁ, আৰু আপোনালোকে নিশ্চয় জানে ৰঙানদী সমষ্টিটোত আমাৰ দলীয়ভাৱেই হওক, সামাজিকভাৱেই হওক, আৰু সমষ্টিটোৰ যি ক্লাইমেক্সৰ বিষয়ে ওতঃপ্ৰোতভাৱে মই জড়িত হৈ আছিলোঁ, আৰু সেইকাৰণে আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষও মোৰ ওপৰত তেখেতলোকৰ আশীৰ্বাদ আছে, আৰু মই ভাবোঁ যে তেখেতলোকে এটা ভাল সিদ্ধান্ত ল'ব, আৰু ৰঙানদী সমষ্টিটো এবাৰ কংগ্ৰেছ দলৰ বিধায়ক জিকি আহিব বুলি মই বিশ্বাস কৰোঁ। ৰাজনীতিতটো চব সম্ভৱ। মই নকওঁ যে মোকেই টিকেট দিব লাগিব, মই দলৰ বিৰুদ্ধাচৰণ কৰিম, কিন্তু এতিয়া বৰ্তমান সময়ত যিটো বাতাবৰণ সৃষ্টি হৈ আছে, আৰু যিটো মূল্যবোধ নহয়, মূল্যহীন ৰাজনীতি এটা হৈ আছে, এই মূল্যহীন ৰাজনীতিত মই কেতিয়াও ভৰি নিদিওঁ। আপোনালোকে নিশ্চয় দেখিছে যে কোনোবা গৈছে, কোনোবা আহিছে। মই এই সন্দিক্ষণত মই আদৰ্শগতভাৱে দলটোক মই ছাত্ৰ ৰাজনীতিৰ পৰা, কংগ্ৰেছ দলৰ ছাত্ৰ ৰাজনীতিৰ পৰা মই আহিছোঁ, যেতিয়া মোৰ সত্তাটোক কেতিয়াও বিপথে যাবলৈ নিদিওঁ, আৰু ঊৰ্ধ্বতম কৰ্তৃপক্ষই মোক যিটো নিৰ্দেশ দিব, মই সেই নিৰ্দেশ মতে কাম কৰি আগবাঢ়ি যাম বুলি মই আপোনালোকক নিশ্চিত প্ৰদান কৰিছোঁ। মই প্ৰাৰ্থিত্ব পাব বুলি মই এতিয়া আমি ক'ব নোৱাৰোঁ, কাৰণ কেলে চব প্ৰথম লিষ্ট এখন আমাৰ বাহিৰ হৈছে, তাত আমাৰ ৰঙানদী সমষ্টিটো অন্তৰ্ভুক্ত হোৱা নাই। মই ভাবোঁ যে দ্বিতীয়খন তালিকা খুব কম সময়ৰ ভিতৰতে ওলাব, কম দিনৰ ভিতৰত ওলাব, আৰু তালিকা ওলোৱা আগত মই এইটো কথা ক'ব নোৱাৰোঁ যে আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই কাক টিকট দিব, কিন্তু প্ৰাৰ্থিত্ব প্ৰত্যাশী আমাৰ সমষ্টিটোত 7-8 গৰাকী আছে। আৰু আপোনালোকে যিটো প্ৰশ্ন সুধিছে মোক যে জয়ন্ত খাউণ্ড ডাঙৰীয়াই জইন কৰিব নেকি, মই আপোনালোকৰ মুখৰ পৰা এতিয়া গম পাইছোঁ যে আজি তেখেতে জইন কৰিব বুলি। কিন্তু চব জয়ন্ত খাউণ্ড ডাঙৰীয়াও উত্তৰ অসমৰ আঞ্চলিকতাবাদী সত্তা ধৰি ৰখা এজন শক্তিশালী ব্যক্তি। এতিয়া এইটো সময়ত আমাৰ দললৈ যোনেই আহক আমি আঁকোৱালি ল'বই লাগিব, আৰু ঊৰ্ধ্বতম কৰ্তৃপক্ষই যি নিৰ্দেশ দিয়ে আমাক, সেই নিৰ্দেশটো আমি মানি ল'বই লাগিব। কাৰণ আমি দলৰ এজন আদৰ্শগতভাৱে থকা, আমি কষ্ট কৰি অহা, মই 16 বছৰে দল কৰিছোঁ, আৰু আপোনালোকে নিশ্চয় জানে ৰঙানদী সমষ্টিটোত আমাৰ দলীয়ভাৱেই হওক, সামাজিকভাৱেই হওক, আৰু সমষ্টিটোৰ যি ক্লাইমেক্সৰ বিষয়ে ওতঃপ্ৰোতভাৱে মই জড়িত হৈ আছিলোঁ, আৰু সেইকাৰণে আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষও মোৰ ওপৰত তেখেতলোকৰ আশীৰ্বাদ আছে, আৰু মই ভাবোঁ যে তেখেতলোকে এটা ভাল সিদ্ধান্ত ল'ব, আৰু ৰঙানদী সমষ্টিটো এবাৰ কংগ্ৰেছ দলৰ বিধায়ক জিকি আহিব বুলি মই বিশ্বাস কৰোঁ। ৰাজনীতিতটো চব সম্ভৱ। মই নকওঁ যে মোকেই টিকেট দিব লাগিব, মই দলৰ বিৰুদ্ধাচৰণ কৰিম, কিন্তু এতিয়া বৰ্তমান সময়ত যিটো বাতাবৰণ সৃষ্টি হৈ আছে, আৰু যিটো মূল্যবোধ নহয়, মূল্যহীন ৰাজনীতি এটা হৈ আছে, এই মূল্যহীন ৰাজনীতিত মই কেতিয়াও ভৰি নিদিওঁ। আপোনালোকে নিশ্চয় দেখিছে যে কোনোবা গৈছে, কোনোবা আহিছে। মই এই সন্দিক্ষণত মই আদৰ্শগতভাৱে দলটোক ছাত্ৰ ৰাজনীতিৰ পৰা, কংগ্ৰেছ দলৰ ছাত্ৰ ৰাজনীতিৰ পৰা আহিছোঁ, যেতিয়া মোৰ সত্তাটোক কেতিয়াও বিপথে যাবলৈ নিদিওঁ, আৰু ঊৰ্ধ্বতম কৰ্তৃপক্ষই মোক যিটো নিৰ্দেশ দিব, সেই নিৰ্দেশ মতে কাম কৰি আগবাঢ়ি যাম বুলি মই আপোনালোকক নিশ্চিত প্ৰদান কৰিছোঁ।